Hello everyone, welcome to my YouTube channel. আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10 মেথছৰ চেপ্টাৰ 4 অনুশীলনী 4.4 কুৱেশ্যন নম্বৰ 1 আৰু 2 ডিছকাছ কৰিম। সো যদি মোৰ চেনেলত নতুন আহিছা তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা। মোৰ চেনেলত তোমালোকে ক্লাছ 10 মেথছৰ চেপ্টাৰ 1 ৰ পৰা আৰম্ভ কৰি চেপ্টাৰ 15 লৈকে সকলো চেপ্টাৰৰ ডিটেইল ভিডিঅ সলিউশন পাবা। প্লাস প্ৰতিটো চেপ্টাৰৰ নতুন নতুন MCQ কুৱেশ্যনো পাবা। মই অলৰেডি চেপ্টাৰ 1 ৰ পৰা আৰম্ভ কৰি চেপ্টাৰ 4 লৈকে ভিডিঅ বনাই ৰাখিছো। যদি চোৱা নাই তেতিয়াহ'লে ডেসক্ৰিপচনত লিংক দি দিম, তাৰ পৰা চাই ল'বা। সো আহা আমি আজি ভিডিঅ'টো স্টাৰ্ট কৰোঁ। সো কুৱেশ্যন নম্বৰ 1ত আমাক কি দি আছে? কুৱেশ্যন নম্বৰ 1ত দিছে যে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলৰ প্ৰকৃতি নিৰ্ণয় কৰা, যদি বাস্তৱ মূল থাকে তেন্তে সেইবোৰৰ উলিওৱা। সো আমি প্ৰথমত কি কৰিব লাগে? মূলৰ প্ৰকৃতি নিৰ্ণয় কৰিব লাগে, আৰু তাৰপিছত যদি বাস্তৱ মূল থাকে তেতিয়াহ'লে আমি সেইবোৰৰ বাস্তৱ মূলকেইটা আমি উলিয়াব লাগে। 2 নম্বৰ কুৱেশ্যনত আমাক দি আছে চোৱা, দ্বিঘাত সমীকৰণবোৰৰ প্ৰতিটোৰে ক্ষেত্ৰত k ৰ মান উলিওৱা যাতে সিহঁতৰ দুটাকৈ সমান বাস্তৱ মূল থাকে। চোৱা বাস্তৱ মূল কেতিয়া থাকে? আমি জানো যে তিনিটা কণ্ডিশ্যন আছিল যে আমাৰ b² - 4ac এইটো যদি গ্ৰেটাৰ দেন ইকুৱেলছ টু 0 হয় তেতিয়াহ'লে বাস্তৱ মূল থাকিব, আৰু যদি b² - 4ac লেছ দেন 0 হয় তেতিয়াহ'লে কোনো বাস্তৱ মূল নাই। আৰু সমান মূল কেতিয়া থাকে? যেতিয়া b² - 4ac ইকুৱেলছ টু 0 হয় তেতিয়া সমান মূল থাকিব। এই তিনিটা কণ্ডিশ্যন দিয়ে আমি কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2 সলভ কৰিম। সো আহা আমি প্ৰথম কুৱেশ্যনটো সলভ কৰোঁ। সো প্ৰথমত আমাক কি দি আছে চোৱা, 2x² - 3x + 5 = 0 আমাক দি আছে। সো আমাক দি আছে 2x² - 3x + 5 = 0। ইয়াৰ মূলৰ প্ৰকৃতি আমি নিৰ্ণয় কৰিব লাগে। কেনেকুৱা মূল নিৰ্ণয় কৰিম? প্ৰথমত লিখা ইয়াত সলিউশনত a কিমান? a = তাৰ মানে ইয়াক যদি আমি ax² + bx + c = 0 ইয়াৰ লগত কম্পেয়াৰ কৰি চাওঁ তেতিয়াহ'লে a ৰ মান কিমান হ'ব? a ৰ মান চোৱা 2, a = 2, b ৰ মান কিমান হ'ব চোৱা -3, যেহেতু আগত মাইনাছ আছে সো -3, আৰু c ৰ মান কিমান হ'ব চোৱা 5, এইটো হ'ব 5, c5। এতিয়া আমি কি চেক কৰিব লাগে? এতেকে b² - 4ac চেক কৰা, b² - 4ac, so b² মানে -3² -4, a কিমান 2 আৰু c কিমান 5। চোৱা মাইনাছ স্কোৱাৰ কৰিলে প্লাছ হৈ যাব, 3² কিমান 9, -4 2 কিমান 8, 8 5 কিমান 40। এতিয়া এইটো কিমান হ'ব? 9 - 40 তাৰ মানে -31, এইটো কিমান লেছ দেন 0। লিখা যিহেতু b² - 4ac লেছ দেন 0 তাৰ মানে কি হ'ব? এতেকে ইয়াৰ কোনো বাস্তৱ মূল নাই, এতেকে ইয়াৰ কোনো বাস্তৱ মূল নাই, কোনো বাস্তৱ মূল নাই। তো 1 নম্বৰ কুৱেশ্যনত আমাৰ কোনো বাস্তৱ মূল নাই। বাস্তৱ মূল নাই যিহেতু সো আমি মূল উলিয়াব নোৱাৰোঁ। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত কি দি আছে চোৱা, 2 নম্বৰ কুৱেশ্যনত আমাক দি আছে 3x² - 4√3x + 4, 3x² - 4√3x + 4 = 0। এইটো আমাক দুয়োক দি আছে। ইয়াৰ আমি মূলৰ প্ৰকৃতি নিৰ্ণয় কৰিম। এতিয়া চোৱা ইয়াত a কিমান? ইয়াত a = 3, b = কিমান -4√3, আৰু c = কিমান 4। এতিয়া চোৱা ইয়াৰ পৰা এতেকে b² - 4ac উলিয়াই দিয়া, b² - 4ac কিমান হ'ব? b² কিমান -4√3 ইয়াৰ স্কুৱাৰ, -4, a কিমান 3 আৰু c কিমান 4। এতিয়া চোৱা এই মাইনাছ স্কোৱাৰ কৰিলে প্লাছ হৈ যাব, এতিয়া 4√3², 4² কৰিলে কিমান 16, আৰু √3² কৰিলে কিমান পাম 3। এতিয়া চোৱা 4 × 4 কিমান 16 × 3, এইটো 16 × 3, এইটো কিমান 48, -48 = কিমান 0। b² - 4ac কি পাইছোঁ আমি? =0। এতেকে কি হ'ব? ইয়াৰ দুটা সমান বাস্তৱ মূল থাকিব, এতেকে ইয়াৰ দুটা সমান বাস্তৱ মূল আছে, দুটা সমান বাস্তৱ মূল আছে, বাস্তৱ মূল আছে। এতিয়া মূল দুটা কি হ'ব? মনত ৰাখিবা, যদি b² - 4ac = 0 হৈ যায় তেতিয়াহ'লে মূল দুটা হ'ব, এতেকে মূল দুটা হ'ব, লিখিবা এতেকে মূল দুটা হ'ব কি হ'ব? x = মনত ৰাখিবা -b/2a, এইটো হ'ব। এই দুটা মূল -b/2a, দুইটা মূল -b/2a হ'ব। এইটো ফৰ্মুলা মনত ৰাখিবা। যদি b² - 4ac = 0 হৈ যায়
তেতিয়াহ'লে বাস্তৱ মূল দুটা হ'ব -b/2a -b/2a। এতিয়া b আৰু a ৰ মান বহাই দিয়া। b কিমান? এইটো চোৱা, এইটো হ'ল ফৰ্মুলা মাইনাছ, প্ৰথমত মাইনাছটো দিয়া, আৰু b কিমান? -4√3। চ' এইটো হ'ব -4√3 বাই 2 ইনটু a কিমান? a ৰ মান 3। চ' এইটো কিমান হ'ব চোৱা, মাইনাছ ইনটু মাইনাছ প্লাছ হৈ যাব, আৰু 4√3 বাই 2 ইনটু 3। এইটো চেম হ'ব, এইটো হ'ব -4√3 বাই 2 ইনটু 3। তো কি হ'ব এইটো প্লাছ হৈ যাব, 4√3 বাই 2 ইনটু 3। এতিয়া চোৱা, 2 1 গুণ 2, 2 2 গুণ 4। এতিয়া চোৱা, এই 3ক মই কি লিখিব পাৰোঁ? √3 ইনটু √3 লিখিব পাৰোঁ। চ' এই 3ৰ পৰা √3 এটা কেঞ্চেল, আৰু এই √3 কেঞ্চেল হৈ যাব। তো তলত কি থাকিব? 2/√3 থাকিব অনলি। এইটোতো চেম কেঞ্চেল কৰি 2/√3 পাম। চ' এতেকে মূল দুটা হ'ব 2/√3, 2/√3। ঠিক আছে, এইটো কেনেকৈ কাটিছোঁ চোৱা, ইয়াত কি আছিল? ওপৰত √3 আছে আৰু 2 আছে, আৰু তলত কিমান আছে? 3 আছে। তো মই 3টোক কি লিখিম? 2√3। এই 3টোক মই লিখিব পাৰোঁ √3 ইনটু √3। ঠিক আছে, এতিয়া √3 কেঞ্চেল, কি থাকিব? অনলি 2/√3। এনেকুৱা কাটিছোঁ। ঠিক আছে, চ' এইটো হ'ল আমাৰ 2 নম্বৰ। তাৰপিছত 3ত কি দি আছে চোৱা, 2x² - 6x + 3। 2x² minus of 6x plus of 3 equals to 0। ইয়াৰ আমি মূলৰ প্ৰকৃতি উলিয়াব লাগে। চ' প্ৰথমত লিখিবা, ইয়াত চেমকৈ a b c লিখা। a equals to কিমান? 2, b equals to কিমান? -6, আৰু c equals to কিমান? 3। এতেকে b² - 4ac, b² - 4ac কিমান হ'ব? b² মানে -6² মাইনাছ অফ 4a কিমান? 2, আৰু c কিমান? 3। মাইনাছ অফ স্কুৱাৰ কৰিলে কিমান হ'ব? 6² মানে 36, আৰু মাইনাছ স্কুৱাৰ কৰিলে প্লাছ হৈ যাব। এইটো কিমান হ'ব? -4 2 8, 8 3 কিমান? 24। তাৰপিছত 36 - 24 কিমান হ'ব? 6 - 4 2, 3 - 1 কিমান? 12। এইটো কিমান হ'ব? গ্ৰেটাৰ দেন 0। চোৱা, b² - 4ac গ্ৰেটাৰ দেন 0, তাৰ মানে কি হ'ব? ইয়াৰ দুটা বাস্তৱ মূল আছে, এতেকে ইয়াৰ দুটা বাস্তৱ মূল আছে। বাস্তৱ মূল কি হ'ব? দুইটা সমান নহ'ব, অসমান হ'ব। ঠিক আছে, দুটা ভিন্ন বাস্তৱ মূল আছে লিখা। দুটা ভিন্ন, ভিন্ন মানে বেলেগ বেলেগ, ভিন্ন বাস্তৱ মূল আছে। এতিয়া যিহেতু বাস্তৱ মূল আছে, তো আমি কি কৰিব লাগিব? মূল দুটা উলিয়াব লাগে। চ' কেনেকৈ উলিয়াম? এতেকে মূল দুটা হ'ব, কি হ'ব? এতেকে মূল দুটা হ'ল, মূল দুটা হ'ব, কি হ'ব? x ইকুৱেলছ টু, ফৰ্মুলা কি আছিল? মূল কেনেকৈ উলিয়াম? -b প্লাছ মাইনাছ, মনত ৰাখিবা b² - 4ac বাই 2a। ঠিক আছে, এতিয়া মান কেইটা বহাই দিয়া। a b c ৰ মান আমি ইয়াতে লিখি দিছোঁ, আৰু b² - 4ac ৰ মান আমি পাইছোঁ। চ' মাইনাছ আৰু b কিমান? -6। এইটো মাইনাছ চোৱা, এই ফৰ্মুলাৰ মাইনাছটো, আৰু b হ'ল -6 প্লাছ মাইনাছ b² - 4ac ৰ মান কিমান? 12। ঠিক আছে, বাই 2 ইনটু a ৰ মান কিমান? 2। এইটো কিমান হ'ব? মাইনাছ ইনটু মাইনাছ, এইটো হৈ যাব +6 প্লাছ মাইনাছ √12ক আমি কি লিখিব পাৰোঁ চোৱা, 4 3 গুণ 12। চ' মই এইটো 4 ইনটু 3 লিখিছোঁ, বাই 2 2 গুণ কিমান? 4। চ' এইটো কেনেকুৱা লিখিব পাৰোঁ চোৱা, 6 প্লাছ মাইনাছ, এইটো চোৱা 4ৰ বৰ্গমূল আছে 2, চ' এইটো বাহিৰত ওলাই লোৱা, 2√3 বাই কিমান হ'ব? 4। এতিয়া চোৱা, আমি এইটো কি লিখোঁ? 6 প্লাছ মাইনাছ 2√3 বাই 4 আছে। চ' এইটো হ'ল x ইকুৱেলছ টু 6 প্লাছ মাইনাছ 2√3 বাই 4 আছে। এতিয়া চোৱা, আমি এইটো কি কৰিম? অলপ চিম্প্লিফাই কৰি দিয়া। ইয়াত চোৱা, ইয়াতো ইয়াৰ পৰা 6 আৰু ইয়াতো 2 আছে, 6ত 2 এটা আছে, 2 3 গুণ 6, 6ৰ পৰা 2 এটা কমন ল'ব পাৰোঁ, আৰু ইয়াৰ পৰাও 2 কমন লৈছে। চ' 2 এটা কমন লৈছে, ইয়াতে কি থাকিব? 3 প্লাছ এইটো হ'ব √3 বাই 4। 2 কমন কিয় লৈছোঁ চোৱা, ইয়াৰ লগত কেঞ্চেল কৰিম, 2 1 গুণ 2, 2 2 গুণ 4। তো প্লাছ মাইনাছ আছে, প্লাছ মাইনাছ। এতিয়া চোৱা, এইটো কি হ'ব? 3 প্লাছ মাইনাছ √3 বাই 2। এতিয়া চোৱা, এতেকে মূল দুটা কি কি হ'ব? এটা হ'ব 3 প্লাছ √3 বাই 2, আনটো হ'ব কিমান? 3 মাইনাছ √3 বাই 2। 4 নম্বৰত দিছে 9x²
minus of 6 of x plus of 1 equals to 0. So এইটো কি কৰিম চোৱা প্ৰথমতে চোৱা a equals to কিমান a equals to 9 b equals to কিমান minus of 6 আৰু c equals to কিমান 1 এতেকে b square minus 4ac b square minus 4ac b square কিমান হ'ব minus 6 square minus of 4 a কিমান 9 আৰু c কিমান 1 এতিয়া চোৱা minus of square কৰিলে plus হৈ যাব আৰু 6 square কিমান হ'ব 36 minus 4 9 কিমান 36 তো কি হ'ব equals to 0 এতেকে ইয়াৰ দুটা সমান বাস্তৱ মূল আছে এতেকে ইয়াৰ দুটা সমান বাস্তৱ মূল আছে সমান বাস্তৱ মূল আছে ঠিক আছে এতিয়া বাস্তৱ মূল আছে তেতিয়াহলে মূল দুটা কি হ'ব এতেকে মূল দুটা হ'ব x equals to কিমান -b/2a minus b/2a এইটো হ'ব যদি দুটা সমান বাস্তৱ মূল থাকে তেতিয়াহলে এইটো যদি b² - 4ac equals to 0 হৈ যায় তেতিয়াহলে মূল দুটা হ'ব -b/2a minus b/2a এতিয়া মাইনাস b এর মান কিমান minus of 6/2 into a এর মান কিমান 9 এটো সে মাইনাস b এর মান হ'ব -6/2 into a এর মান কিমান 9 এটো সব মাইনাস into মাইনাস পূরণ করলে কিমান যাব প্লাস 6/9 দুগুণ কিমান 18 6 গুণ 6 6 3 গুণ 18 কিমান থাকিব 1/3 সেম এইটো 1/3 সো এতেকে মূল দুটা হল 1/3, 1/3 এতেকে মূল দুটা হল 1/3, 1/3 তাৰপিছত কি আছে চোৱা তাৰপিছত 5 নম্বৰত দি আছে আমাক 3x² - 5x + 12 এটো সেম তোমালোকে বাকিবোৰৰ নিচিনা কৰিবা আৰামছে পাৰিবা 6 নম্বৰো পাৰিবা যদি নোৱাৰা তেতিয়াহলে কমেন্টত জনাবা মই কৰি দিম যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব থ্যাংক ইউ